শিৱসাগৰত আটাছৰ সভাপতি বসন্ত গগৈ সংবাদমেল সোণাপুৰত অনুষ্ঠিত জনজাতীয় সংগঠনৰ প্ৰতিবাদৰ তীব্ৰ প্ৰতিক্ৰিয়া সময় বাগৰি যোৱাৰ লগে লগে কথা লৰচৰ হৈছে বিজেপি চৰকাৰৰ বিজেপিৰ এগৰাকী মন্ত্ৰীৰ নেতৃত্বত ৬ জনগোষ্ঠীক যি গালিগালাজ কৰা হৈছে সেয়া কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ বসন্ত গগৈ ইয়াৰ পিছৰ পৰিৱেশ পৰিস্থিতি অতি ভয়ংকৰ হ'ব বুলি হুংকাৰ চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ পৰিৱেশ ভয়ংকৰ হ'ব বুলি মন্তব্য বসন্ত গগৈ আটাছৱে সদায় সাংবিধানিকভাৱে জনজাতিকৰণৰ মৰ্যাদা দাবী কৰি আহিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ গণতান্ত্ৰিক অধিকাৰ ৬ জনগোষ্ঠীৰ ২ কোটি জনতাৰ বিৰুদ্ধে এগৰাকী মন্ত্ৰীয়ে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে আটাছৱে তাৎক্ষণিকভাৱে সেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় বসন্ত গগৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় বুলিও হুংকাৰ বসন্ত গগৈ যে অসমৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো কামনা কৰি সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰি আহিছে স্বাধীনোত্তৰ কালৰ পৰাই কেইবাটাও জনগোষ্ঠীয়ে নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ পৰা ৰাজ্যখন বচোৱাৰ স্বাৰ্থত আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আহিছোঁ বিজেপি দল আৰু চৰকাৰে আমাক কৈছিল যে আমি শাসনলৈ অহাৰ পাছত আপোনালোকে অকণো চিন্তা কৰিব নালাগে আপোনালোকে জনজাতিকৰণৰ মৰ্যাদা পাব আমি অসমবাসীৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ কিন্তু সময় যেতিয়া বাগৰিল তেখেতলোকৰ কথা বতৰাবিলাক অলপ লৰচৰ হোৱা যেন অনুভৱ হৈছে আৰু সেইকাৰণে বিভিন্ন পক্ষৰ পৰা আমাক যাতে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে তাৰ কাৰণে হেঁচা প্ৰয়োগ কৰা অসমৰ ৬টা জনগোষ্ঠী অৰ্থাৎ ৩,৪০,০০,০০০ মানুহৰ ২ কোটি জনসংখ্যা থকা এই ৬টা জনগোষ্ঠীক বিৰুদ্ধাচৰণ কৰি যোৱাকালি বিজেপি চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত যি তাত গণসমাৱেশ ঘটোৱা হ'ল আৰু তাত ৬ জনগোষ্ঠীৰ ৰাইজক যিজনে তুচ্ছ তাচ্ছিল্য কৰা হৈছে ৬ জনগোষ্ঠীৰ নেতৃত্বক ঘুচিয়াই চকু উলিয়াই দিম বুলি কোৱা হৈছে এই ধৰণৰ বক্তব্যই অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেয়া কৰিব আমি ৬ জনগোষ্ঠীৰ ৰাইজক আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছোঁ যে এইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱাকালি সোণাপুৰত হোৱা সেই গণসমাৱেশৰ সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল গতিকে আমাৰ ৬টা জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিব লাগে যে যিখন চৰকাৰৰ অংশীদাৰ ৬টা জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হৈছে সেইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে কি যুক্তিত কি কাৰণত ৬ জনগোষ্ঠীৰ এগেইনষ্টত তাৰ মানুহবিলাকক উচতনি দিছে ৬ জনগোষ্ঠীৰ ৰাইজে অহোপুৰুষাৰ্থ কৰি বিজেপি চৰকাৰ আনিছে আস্থা আছিল বিশ্বাস আছিল কিন্তু যোৱাকালি যিটো ঘটনা ঘটিল যিবিলাক কথা বতৰাই আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে গতিকে এই কথা বতৰাবিলাক নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা বাৰ্তা দিছোঁ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক